নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষা আৰু এইচএছ পৰীক্ষা যিমানে ওচৰ চাপি আহি আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে আমাৰ কমেন্ট বক্সত আহি কৈ আছে যে 2025 বৰ্ষৰ মেট্ৰিক পৰীক্ষাক লৈ আমাৰ টেনচন হৈ আছে বা ভয় লাগি আছে। আজি তোমালোকক মই জনাম আচলতে ভয় লগাৰ কাৰণটো কি আৰু তোমালোকে এতিয়া কি কৰিলে মেট্ৰিক বা এইচএছ পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰিবা বা তোমালোকে 2025 বৰ্ষৰ পৰীক্ষাক লৈ ভয় খোৱাৰ পৰা দূৰত থাকিব পাৰা। সকলো কথা জানিবলৈ বা বুজিবলৈ ভিডিঅ'টো শেষলৈকে চাই চেনেলটোত ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। কাৰণ আমি এনেদৰে ইনফৰমেটিভ ভিডিঅ'বোৰ আপলোড কৰি থাকো। প্ৰথম কথাটো হ'ল যদি কোনোবা ষ্টুডেণ্টৰ মেট্ৰিক পৰীক্ষাক লৈ বা এইচএছ পৰীক্ষাক লৈ ভয় লাগি আছে তেনেতে তোমালোকৰ প্ৰধান কাৰণটো হ'ল যে তোমাৰ পঢ়া কমি আছে। পঢ়া পাতি ভালকৈ কৰা নাই সেইকাৰণে তোমাৰ ভয় ভাৱ বা চিন্তা ভাৱটো হৈ আছে। এইবোৰ দূৰ কৰিবলৈ পঢ়া পাতি বঢ়াই দিব লাগিব। ২ নম্বৰ কথাটো হ'ল চিন্তা ভাৱটো দূৰ কৰিবলৈ হ'লে তুমি ২৪ ঘণ্টীয়া এটা ৰুটিন বনাই ল'ব লাগিব। যিহেতু স্কুল বন্ধ হৈ গৈছে বৰ্তমান সময়ত ২৪ ঘণ্টা তোমালোকে ঘৰতে থকা তেতিয়া তোমালোকে ২৪ ঘণ্টীয়া এটা ৰুটিন বনাই ল'ব লাগিব আৰু এটা ৰুটিন মতে যদি তুমি চলি থাকা বা ব্যস্ত হৈ থাকা তেনেহলে তুমি চিন্তাৰ পৰা দূৰত থাকিব পাৰিবা। আৰু ৩ নম্বৰ পইণ্টটো হ'ল মেট্ৰিক পৰীক্ষাৰ্থীৰ কাৰণে যিহেতু তোমালোকে বৰ্ডৰ এনেকুৱা ধৰণৰ আগতেই পৰীক্ষা কেতিয়াও দিয়া নাই। এইচএছৰ ছাত্ৰ-ছাত্ৰীয়ে দিছে মেট্ৰিক পৰীক্ষা দিছে কিন্তু মেট্ৰিকৰ ছাত্ৰ-ছাত্ৰীসকলে সেৱা বৰ্ডৰ পৰীক্ষা দিয়া নাই সেইকাৰণে তেওঁলোকে টেনচন হৈ আছে। তেওঁলোকে যেতিয়া অন্তত এটা পৰীক্ষা দি দিব চাপোজ ধৰি লোৱা প্ৰথম দিনা আছে ইংলিছ আৰু সেই ইংলিছ পৰীক্ষাটো দিয়াৰ পাছতহে তোমালোকে গম পাই যাবা যে মেট্ৰিক পৰীক্ষা বুলি বেলেগ একো নহয়, এইটো এনে নৰ্মেল পৰীক্ষাৰ নিচিনাই। মানুহে জাষ্ট কৈ থাকে যে মেট্ৰিক পৰীক্ষা ভয় খাব নালাগে, জাষ্ট তোমালোকৰ চিট বুলি ভাবি। মেট্ৰিক পৰীক্ষাটো কোনো আচৰিত ধৰণৰ নহয়। তোমালোকে যিটো প্ৰি ফাইনেল এক্সাম দিছা তেনেদৰেই বেলেগ একো নহয়। তোমালোকে যে কমেন্টত কৈ থাকা যে টান হব নেকি তাত টান হবলৈনো কি আছে, তোমালোকৰ প্ৰশ্নবোৰ চাইনিজ ভাষাতো নাহে ন। এনেকুৱা নহয় ন ভয় খাব একো নাই, ভয় খাব নালাগে। তোমালোকৰ যোনটো কিতাপ আছে তাৰ পৰাইটো দিব, বেলেগ কিতাপৰ পৰাটো নিদিয়ে। ভয় খাব নালাগে, জাষ্ট তোমালোকে পঢ়িবা। তো আশা কৰো ভিডিঅ'টো তোমালোকৰ বাবে উপকাৰ হৈছে। যদি উপকাৰ হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰি দিব নাপাহৰিবা আৰু বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিবা। থেংকছ ফৰ ৱাচিং।